দুখৰ কথা এইটো কাৰণ এটা ইমান ডাঙৰ ইনচিডেণ্ট হৈ গৈছে য'ত কাৰোবাৰ প্ৰাণ গৈছে আৰু সেইবোৰ জেগাত যদি তেওঁলোকৰ যদি মিম হিচাপে বা কমেডি হিচাপে ভাবিছে দিছ ইজ নট ফানি আৰু এনেকুৱা নহয় যে তেওঁলোকে ইয়াৰ লোকেল হয়, তেওঁলোক মুম্বাই বেজ এটা পেজ হয়, গোটেই খবৰখিনি কৰিলোঁ। তাৰপিছত তেওঁলোকৰ ফলোৱাৰ্ছ আছে 27 মিলিয়ন ফেচবুকত, 1.6 মিলিয়ন ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত। আৰু কোনটো এংগলৰ পৰা মোৰ নামক কিয় আনিলে ভগৱান জানে না, যিটো একেবাৰে গুৰুত্ব সহকাৰী বস্তু মই নাভাবোঁ হয়, কাৰণ তেওঁলোকে যি এনেকৈ নাম কৰিব গৈছিলে বা নামটো মোৰে দিবলগীয়া আছে, কোনো ধৰণৰ মোৰ নিমিলেও তেওঁৰ লগত, নাম নন্দিনীৰ লগত। না মোৰ তেওঁৰ লগত বেলেগ ধৰণৰ কিবা চুক্তিবদ্ধ কণ্ট্ৰেক্ট আছে, ক'ৰবাত মই একেলগে কাম কৰিছোঁ বা সিহঁতীয়া যিখন চিনেমা আহি গৈছে তেওঁত মই অভিনয় কৰিছোঁ, মোৰ এনেকুৱা একো নাই। মই চিনি পাওঁ, মোৰ ভাল বন্ধু হয়, কিন্তু এতিয়া সেই জেগাত এনেকৈ আপোনাৰ নামটো সাঙুৰি দিয়াত, য'ত লিখা আছে যে এক্সিডেণ্টটো উদয়ন দুৱাৰা গাড়ীখন দি হৈছে আৰু উদয়ন দুৱাৰা ড্ৰাংক ড্ৰাইভিং কৰে, য'ত মই মদে নাখাওঁ। আৰু এইখন মই এজাহাৰ আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এই দিছপুৰ থানাতে আহি দিলোঁহি, কাৰণ এইটো এটা ডিফেমেশ্যন কেছ হয় আৰু এইটো বহুত ডেলিব্ৰেটলি কৰা হৈছে যিমানটো মই ঢুকি পাইছোঁ। কাৰণ মই তেওঁলোকক পেজত মই ৰিকুৱেষ্টো কৰিলোঁ, প্ৰথমবাৰ কোনো ৰেছপন্স নাই, মই কমেণ্টছ কৰিছোঁ, ৰেছপন্স নাই। তেতিয়া মই যিমান আমাৰ চিনাকি বিষয়ববীয়া আছে, পুলিচৰে হওক, উকিলেই হওক, তেওঁলোকৰ লগত যে কথা পাতি চবেই এটাই কৈছে যে তুমি নিজৰ পিনৰ পৰা যে শুদ্ধ হৈ আছা, তুমি প্লিজ থানালৈ যোৱা, এখন ফৰ্মেল লেটাৰ এখন দি থোৱা, এখন FIR দি থোৱা। কি বুলি দেখুৱাইছে অকণমান দেখুৱাই দিব নেকি? পোষ্টটো আপোনালোকক চবে চাব পাৰিব, ইয়াত লিখা আছে আছাম এক্টৰ এৰেষ্টেড আফটাৰ ষ্টুডেণ্ট ডাই ইন হিট এণ্ড ৰান। ইয়াত লিখা আছে পপুলাৰ আছামিজ এক্টৰ উদয়ন দুৱাৰা ৱাজ এৰেষ্টেড ফৰ হিজ আকৌ ইপিনে ছোৱালী, সেইটোতো চেঞ্জ কৰা নাই, হিজ কাৰ allegedly stalked a college student in Guwahati. The accident turned fatal, sparking local outrage and raising questions about drunk driving and justice. এতিয়া প্ৰথম কথা, যিটো কেছত বা যিটো কামত মই দূৰ দূৰলৈকে সম্পৰ্ক নাই মোৰ কোনো ধৰণৰ, তাত সাঙুৰি অনা হৈছে। আৰু এইটো লাজৰ কথা, মোৰ অথনি বা এতিয়াও ফোন বাজি আছে, আপোনালোকে শুনিছে চাগে, ফোন আহি আছে, মেছেজ আহি আছে, চবেই কনচাৰ্ণ হৈ আছে যে হৈছে কি। চ' সেয়ে মই পুলিচৰ ওচৰলৈ আহি পেলাই আজি এখন FIR দিলোঁ। যিয়ে নহওক, এটাই আশা কৰি আহিছোঁ যে উচিত ইয়াৰ তদন্ত হ'ব লাগে আৰু ইয়াৰ আৰু যদি কোনোবাই জানি বুজি কৰিছে সেই ব্যক্তিজনক কিন্তু তেতিয়াহ'লে পানিছ কৰিব লাগে। সমান্তৰালভাৱে আপোনাৰ লগত বাৰু এইটো অনাকাংক্ষিত এটা ঘটনা হৈছে বাৰু, সেইটো আমিও ভাবিছোঁ। কিন্তু কথাটো হ'ল যে নন্দিনী কাশ্যপৰ ঘটনাটো, সেই সন্দৰ্ভত আপোনাৰ অকণমান মন্তব্য জানিব বিচাৰিম। এইটো এটা বহুত দুখৰ ঘটনা আৰু মানে কি হৈ যায়, এক্সিডেণ্ট কেতিয়া কাৰ হৈ যায় কোনেও ক'ব নোৱাৰে, কিন্তু তেওঁৰ ভুল আছিল বোলে, হাই স্পীডত আছিলে। কাৰণ মই CCTV ফুটেজ আপোনালোকৰ চাগে যিমান আপোনালোকে নিউজত দেখাই সিমানেই দেখিছোঁ। কাৰণ যিমানটো নন্দিনীক মই চিনি পাওঁ, তেওঁ মানে সেই কাৰোবাক মাৰিব বা গাড়ীয়ে খুন্দিয়াই মহতিয়াই মাৰিব সেনেকুৱা বিধৰ ছোৱালী তেওঁ নাছিলে, সেনেকুৱা নহয়ো। কিন্তু দিছ ইজ ট্ৰুলি আনফৰ্চুনেট, সেই ল'ৰাজনো প্ৰাণ হেৰুৱালে, আনফৰ্চুনেট। কিন্তু সেয়াই, যদি তেওঁৰ দোষী আছে, আইনে প্ৰক্ৰিয়া লৈছে, চাবই ভালকৈ। যদি তেওঁৰ দোষী হয়, যদি প্ৰুভ হয়, তেতিয়াহ'লে অফক'ৰ্ছ আইন সকলোৰে বাবে সমান। মোৰ বাবে বোলে বেছি কম অলপ এনেকুৱাতো কেতিয়াও নহয় তেওঁৰ কাৰণেও। কিন্তু এটাই যে এতিয়া যিহেতু থিয়েটাৰ ছিজন চলি আছে, এটা ভুলৰ পৰা মই এটাই ক'ব বিচাৰোঁ, যিসকলে বৰ্তমান থিয়েটাৰত চুক্তিবদ্ধ হৈ আছে, কাৰণ থিয়েটাৰৰ আখৰাবোৰ শেষ হওঁতে হওঁতে বহুত ৰাতি হয়, দেৰি হয়, গতিকে সেই সময়ত ঘূৰি অহাটো এটা বিপদজনক, ৰিস্কি হৈ যায়। আৰু সেইটো সময়ত যেতিয়া ৰিস্কি হয় আৰু ৰাস্তা খালী থাকিলে মানুহ অলপ জোৰত যায় আৰু সকলোৰে এটা অনুভৱ হয় যে ঘৰ সোনকালে পাওঁ, সেইটো মোৰ ধাৰণা। হয়তো চাগে সেই ধাৰণাত তেওঁ চাগে অলপ অভাৰ স্পীডত আছিলে আৰু আনফৰ্চুনেটলি সেই সময়তে ব্যক্তিজন আহি সন্মুখত ওলালেহি। তাৰ বিষয়টো মই তাতকৈ অধিকটো মই গমো নাপাম, কাৰণ যিহেতু মই কৈছোঁ যে তেওঁৰ লগত মোৰ তেনেকুৱা ৰিলেশ্যন নাই যে ফ্ৰেণ্ড হিচাপে আমি সদায় লগ পাওঁ। আমি মাহত এবাৰ কেতিয়াবা যদি মই নতুনকৈ এখন ৰেষ্টুৰেণ্ট খোলোতে তাই এমাহ আগত আহিছিলে ৰেষ্টুৰেণ্টখনৰ খবৰ ল'বলৈ, কি খবৰ, সেনেকুৱা ধৰণৰ মোৰ ভাল চিনাকি। এনেকুৱা ধৰণৰ অভিনয় কৰা কিবা এইবাৰ যিখন থিয়েটাৰত তেওঁ গৈছে সেইখন থিয়েটাৰত মোৰো যোৱা কথা আছিলে। ইতিমধ্যে মোৰ তেওঁলোকৰ লগত চুক্তিবদ্ধ হৈও গৈছিলে, কিন্তু কিছুমান মনোমালিন্য হ'ল, কিছুমান ক্ৰিয়েটিভ ডিফাৰেঞ্চ হ'ল, মই যোৱা বছৰেই এইখন কেঞ্চেল কৰিলোঁ। মই নোৱাৰিম যাবলৈ। আৰু মানে কি হৈ যায়, কিছুমান বস্তুত আপোনাৰ ক্ৰিয়েটিভ এজ এন এক্টৰ মই বা বহুতে হয়তো বুজি পাব যে ৰিলেট যদি কৰিব নোৱাৰে আপুনি কিছুমান বস্তু, মই কাম কৰিব নোৱাৰোঁ। চ' সেইকাৰণে মই সেইখন চুক্তি কেঞ্চেল কৰিছোঁ। এতিয়া কথাটো হ'ল যে এই যে যিটো আপোনাৰ পেজত দিলে আপোনাৰ নামটো সাঙুৰ খোৱালে, এই পেজটো আপুনি চিনি পায় নাপাওঁ? মই কাকো চিনি নাপাওঁ দাদা, মই বহুত সাধাৰণভাৱে থকা মানুহ। মই না আপোনাৰ এই বেছিকৈ ছ'চিয়েল মিডিয়াত ঘূৰি ফুৰোঁ, বেছিকৈ কিবা কৰি ফুৰোঁ। মোৰ নিজৰ লাইফটো কাম কৰিলোঁ, মই চব বস্তু কাম হিচাপে লওঁ। পেজটোবোৰ হয় এইটো মুম্বাইৰ হয়। আমি যিমানটো তথ্য বিচাৰি উলিয়াইছে, এওঁলোকে যি চাইছে, এইটো মুম্বাই বেছ কোম্পানী হয়। কিন্তু জেণ্ডাৰ ভুল হ'ব পাৰে, ঠিক আছে, মানি ল'লোঁ। নামটো অলপ ইফাল সিফাল হ'ব পাৰে, বুজি পাই গৈছোঁ, কিন্তু গোটেই বস্তুটো কমপ্লিট বেলেগ। মানে ফটোখন খালি তেওঁৰ দিয়া আছে, বাকী গোটেই নামৰ পৰা লৈ পেলাই চব মোৰ কথা দিয়া আছে। চ' সেইটো বেয়া হৈছে। আৰু সেইটো যদি এতিয়া যদি আমাৰ পুলিচ প্ৰশাসনে যদি
তদন্ত কৰি পেলাই যদি উলিয়াব পাৰে তেতিয়া আপোনালোকৰ সৈতে মই গম পাম। কথাটো হ'ল যে 27 মিলিয়ন ফলোৱাৰ্ছ, কম মিলিয়ন নহয়, বহুত বহুত ফলোৱাৰ্ছ। এই ফলোৱাৰ্ছখিনি যদি আপোনাৰ বিৰুদ্ধে যেনেকৈ ধৰণে যদি মানে এতিয়া চাওক, যিসকলে মোক চিনি পায়, আপোনালোকে যদি চায়ো কমেণ্টছবোৰত যি লিখা আছে, যিয়ে চিনি পায় তেওঁলোকেতো ছাপোৰ্টতে কৈ আছে যে গেট ইউৰ ফেক্টছ কাৰেক্ট, চেঞ্জ কৰক। এক্টৰগৰাকীৰ নাম নন্দিনী কাশ্যপ, উদয়ন দুৱাৰা নহয়, তাত লিখা আছে। যিয়ে মোক চিনি পায় তেওঁলোকেও লিখিছে, যিসকলে চিনি নাপায় তেওঁলোকেও লিখিছে। এতিয়া কথাটো হৈ গ'ল, যিসকলে বাহিৰত বহি থাকে বা অসমৰ বিভিন্ন চুকে কোণে চাই থাকে, পটককৈ নন্দিনী ফটোখন নাচাই পেলাই যদি প্ৰথম এইটোৱে পঢ়ে বোলে উদয়ন দুৱাৰাই এইবাৰ উদয়নো ফচিলে, সিও কাৰোবাক মাৰিলে। চ' এনেকৈ কথাবোৰ ওলাইতো। চ' সেইটো এটা ডাঙৰ ডিফৰ্মেশ্যন কেছ হৈ যায় আচলতে। এই ফোন বাজিয়ে আছে আৰু উচিত তদন্ত হোৱাটো একদম এটা 100%। এইটো মোৰ বুলি নহয়, অৱগত হ'ব লাগে যে পাছলৈ কাৰো লগত এনেকুৱা কেতিয়াও নহওক। আৰু এতিয়া ক'ব নোৱাৰে, চাওক এইটো পৰহি, এতিয়া আজি এসপ্তাহ হোৱা নাই কেছটো হৈ যোৱা, এইটো একদম হিট এণ্ড ৰান কেছ, এতিয়া একদম পূৰা ভাইৰেল হৈ আছে, চব পিনৰ পৰা উত্তেজিত হৈছে আমাৰ অসমৰ যি জনতা, তেওঁলোক একদম উত্তেজিত হৈ আছে। কাৰণ সকলোকে বিচাৰ লাগে, আমাকো লাগে, নহয় জানো? বিচাৰ লাগে, সেই মৃতকৰ পৰিয়ালক বিচাৰ লাগে। এই নামবোৰ যদি আহি যায়, মোৰ ইম্প্ৰেশ্যনটো বেয়া হৈছে নে নাই? তেওঁলোকেতো কেনেবাকৈ ভাবিব পাৰে যে ইয়াৰো ক'ৰবাত ৰিলেশ্যন নাছিলে বা ৰিলেটেড হয় সেই এক্সিডেণ্টটোত বা কিবা এটা হ'ব পাৰে, য'ত মই কোনো দিনাই সেইটো ছাইডে যোৱাও নাই। ঘটনাৰ সময় আগে পাছে কথা এটা ক'ব গ'লে মানে মই কোনো পিনৰ পৰা, কোনো ছাইডৰ পৰা, কোনো এংগলৰ পৰা জড়িত নহয়, সেয়ে একো